যে যদি তুমি ৰাস্তাৰে খুজকাহি গৈ আছা আৰু হঠাতে দুজন বাইক আৰোহীয়ে তোমাৰ হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ গ'ল আউটপোষ্টৰ মুৰব্বীজনক কি বোলে এখন আপোনালোকে এটা মনত ৰাখিব যে আউটপোষ্টৰ আছিলে প্লাবিতা সাৰুকিয়া আৰু তাই সেই সাৰুকিয়া উপাধিটো কৰ পৰা আহিছে আৰু কেনেকৈ আহিছে শিল্পী আছিল আৰু তাই নিজৰ নামটোৰ বিষয়ে সুধিছিলে লগতে তাই গান গাবলৈ কৈছিলে চৰাইদেউ এইটো কোৱেশ্যন সুধিছিলে তাৰপিছত সুকাফা কোন চনত ৰাজপাটত উঠে দল কোনে নিৰ্মাণ কৰিছিল স্বৰ্গদেউৰ বিহু নৃত্য প্ৰথমে কোনে ক'ত প্ৰচলন কৰিছিল এটা কেলৰ এনেকুৱা ধৰণৰ কোৱেশ্যন সুধিব পাৰে আপোনালোকক ভাৰতৰ সংবিধানখন নমস্কাৰ আসাম পুলিচ পৰি নতুন এটা ভিডিঅ' মই পৰিস্মিতা হয়কে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি এটা ইনফৰমেশন আৰু ইম্পৰ্টেন্ট ভিডিঅ' হয় কিয়নো আজি এই ভিডিঅ'টোত আপোনালোকে যি সকলে অসম পুলিচ ভাইভা টেষ্টৰ কাৰণে প্ৰিপাৰেচন চলাই আছে যেহেতু তেওঁলোকৰ ভাইভা টেষ্ট বিলাক নব আৰু অৰ্থাৎ পৰখিলৰ পৰা আৰম্ভ হ'ব আৰু সেই ভাইভা টেষ্টত আপোনালোকক কেনেকুৱা ধৰণৰ কোৱেশ্যন সুধিব আৰু মোৰ লগৰ বিলাকক কেনেকুৱা ধৰণৰ কোৱেশ্যন সুধিছিলে তাৰ ওপৰত আজি এই ভিডিঅ'টো ডিসকাস কৰিম আৰু আপোনালোকে যদি হে কিবা কোৱেশ্যন থাকে তেন্তে মোক কমেন্ট কৰি জনাব যেহেতু মই কমেন্টৰো আপোনালোকৰ এটা ভিডিঅ'ৰ যোগে আপোনালোকে কমেন্ট কৰা প্ৰশ্নবিলাকৰ আনসাৰ দিবলৈ চেষ্টা কৰিম মই যিমান পাৰো আৰু আজি এই ভিডিঅ'টো মই প্ৰথমবাৰৰ কাৰণে অসম পুলিচৰ এই পোছাকযোৰ পিন্ধি ভিডিঅ'টো বনাবলৈ লৈছো আৰু ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ যে আপোনালোকে যি সকলে অসম পুলিচৰ কাৰণে বহুত বেছি কষ্ট কৰিছিলে যি সকলৰ কষ্ট কৰিও মানে অসম পুলিচৰ ৰিটেন টেষ্ট বা ফিজিক্যাল টেষ্ট কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে আজি ভিডিঅ'টো বনাইছো যাতে তেওঁলোকে এই ভিডিঅ'টো চাই পিনি আৰু বেছি উৎসাহিত হয় আৰু যি সকলে ভাইভা টেষ্টৰ কাৰণে প্ৰিপাৰেচন চলাইছে তেওঁলোকেও যাতে এই হাজজুৰত নিজকে যি সকলে চাব বিচাৰিছে তেওঁলোকৰ মনোবল যাতে বৃদ্ধি হয় তাৰে লক্ষ্য হিচাপে মই এই পোছাকযোৰ পৰিধান কৰি ভিডিঅ' বনাইছো আৰু যি সকলে মনবিলাক মানে ভাগি গৈছে সেই তেওঁলোকক কৈছো তেওঁলোকে যাতে মনবিলাক ভাঙিব নালাগে কাৰণ অহা নৱেম্বৰ মানত আপোনালোকৰ কাৰণে আকৌ নতুনকৈ পদ খালি হ'ব অসম পুলিচৰ লগতে আসাম ফৰেষ্টৰো বহুতখিনি পদ খালি হ'ব সেই পদবিলাকৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই যদিহে অনুশীলন আৰম্ভ কৰে তেতিয়াহে আপোনালোকে এটা ভাল মাৰ্কছ পাব পাৰিব কাৰণ এবাৰ যে গৈছে বহুত 33 34 এবাৰে কাট অফ গৈছে গতিকে নেক্সট যিবিলাক পদ ওলাব সেইবিলাকৰ কাট অফ আৰু বেছি যাব যেহেতু তেওঁলোকে সকলোৱে কষ্ট কৰিব আৰু কষ্ট কৰাৰ মতে ফল পাবৰ কাৰণে ভাগ্যও লাগিব গতিকে আপোনালোকে নিজৰ লগতে আপোনালোকে ভাগ্যখনক বিশ্বাস কৰিব গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে যদিহে মোৰ চেনেলটো চাবলৈ নতুনকৈ আহিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে অসম পুলিচ ভাইভা টেষ্টত সুধিব পৰা এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্যন হৈছে আপোনাক যদিহে তেওঁলোকে সুধে যে যদি তুমি ৰাস্তাৰে খুজকাহি গৈ আছা আৰু হঠাতে দুজন বাইক আৰোহীয়ে তোমাৰ হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ গ'ল তেতিয়া তুমি কি কৰিবা এই কোৱেশ্যন আনসাৰটো তুমি এনেদৰে দিব লাগিব যে যদি মই ৰাস্তাৰে গৈ থাকোতে দুজন বাইক আৰোহীয়ে মোৰ হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ যায় তেতিয়া মই কৰিম যে মই তৎক্ষণাত যদিহে বাইকখনৰ নম্বৰ প্লেট আছে নে নাই সেইটো মই লক্ষ্য কৰিম আৰু যদিহে নাথাকে তেন্তে কেনে ধৰণৰ পোছাক পৰিধান কৰিছে তেওঁলোকে মানে কি কালাৰৰ পোছাক পৰিধান কৰিছে আৰু তেওঁলোকৰ মানুহকিজন কেনেকুৱা ওখ চাপৰ সেইবিলাক মানে আৰু লক্ষ্য কৰিম আৰু লগতে মানে তাৰ পাছত স্থানীয় পুলিচ থানাত গৈ তেওঁলোকৰ বিৰুদ্ধে এখন মানে তোমাৰ যে মোবাইলটো লৈ গ'ল তাৰ ওপৰত এখন FIR দিম এইটো কোৱেশ্যন আনসাৰ আপোনালোকে এনেদৰে দিব পাৰিব তাৰ পাছত আপোনালোক যোৱাবাৰ মোৰ লগৰ কেইজনী সুধিছিলে যে অসমৰ সংগীতটিৰ ৰচক কোন অসম সংগীতটিৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি আৰু সেই বোলছবিখনত কোনে অভিনয় কৰিছিল এই কোৱেশ্যন আনসাৰটো যোৱাবাৰ মোৰ লগৰ আমাৰ যোৰহাটৰে ছোৱালীজনী সুধিছিলে তাই মোক কৈছে আৰু আপোনালোককো মই জনাই দিছো যে প্ৰথম অসমীয়া বোলছবিখনৰ নাম হৈছে জয়মতী আৰু 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই এখন সম্পাদক আছিল বোলছবিখনৰ আৰু তাত অভিনয় কৰিছিল প্ৰথম আইদেউ সন্দিকৈয়ে এখন থানাৰ মুৰব্বীজনক কি বোলে এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্যন আপোনালোকে যেহেতু পুলিচত জয়েন হ'বলৈ আহি আছে ন গতিকে এখন থানাৰ মুৰব্বীজনক কি বুলি কয় সেইটো আপোনালোকে জানিব লাগিব এখন থানাৰ মুৰব্বীজনক অফিচাৰ ইনচাৰ্জ অৰ্থাৎ OC বুলি জনা যায় তাৰ পাছত আউটপোষ্টৰ মুৰব্বীজনক কি বোলে এখন আপোনালোকে এটা মনত ৰাখিব যে আউটপোষ্টৰ
মানে আউটপোষ্টত মানে যিজন ওপৰত থাকে মানে সকলোৰ ওপৰত থাকে তেওঁক আইচি বোলে আৰু তেওঁ মানে এসআই হয় এসআই ৰেংকৰ হয় আৰু থানাৰ ওসি মানে ইন্সপেক্টৰ ৰেংকৰ হয় তাৰ পাছত আপোনালোকক যদিহে হুদে মানে আপোনালোকে নিজৰ বিলাক যিবিলাক টাইটেল সেই টাইটেল বিলাকৰ ওপৰত চাই যাব যেহেতু মোৰ লগৰ যোৱাবাৰ লগৰ এজনীৰ নাম আছিল প্লাবিতা সাৰুকিয়া আৰু তাইক সেই সাৰুকিয়া উপাধিটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ আহিছে সেইখিনিৰ ওপৰত কোৱেশ্চন সুধিছিলে গতিকে আপোনালোকে যি সকলৰ মানে এনেকুৱা ধৰণৰ আহোম দিনৰ যেনেকৈ বৰগোহাঁই বুঢ়াগোহাঁই বৰা এই টাইটেল নিজৰ টাইটেলটোৰ ওপৰত আপোনালোকে চাই যাব যে ক'ৰ পৰা আহিছে টাইটেলটো আৰু লগতে এটা কৈ দিছো যে আপোনালোকৰ নামৰ অৰ্থৰ বিষয়ে চাই যাব যেনেকৈ মানে সকলোৰে মানে নিজৰ নামবিলাকৰ অৰ্থবিলাক চাই যাব কাৰণ মোৰ লগৰবিলাকক মানে যোৱাবাৰ অৰ্থও সুধিছিলে আৰু যদিহে আপোনাৰ নাম কিবা গানৰ লগত জড়িত যেনেকৈ শিল্পী বিষয়ে সুধিছিলে লগতে তাইক গান গাবলৈ কৈছিলে কাৰণ যেটো মানে গানৰ লগত জড়িত ন শিল্পী সেইটো কাৰণে তাইক গান গাবলৈ গৈছে গতিকে আপোনাৰো যদি নাম শিল্পী কাৰোবাৰ আছে তেন্তে এটা গানৰ কলি আপোনালোকে মনত আউৰাই যাব মানে ক'ব নোৱাৰি নহয় কি সুধি দিয়ে এনেকুৱা ধৰণৰ সিম্পল কুৱেশ্যনে সুধিব কিন্তু আপোনালোকে সেই কুৱেশ্যন বিলাকৰ আনসাৰ দিবলৈ অলপ অসুবিধা হ'ব আৰু লগৰ এজনীক আৰু সুধিছিলে যে তাই কৈছিলে যে তুমি কি কৰি ভাল পা তেতিয়া তাই কৈছিলে যে মই গান গাই ভাল পাওঁ আৰু তেতিয়া তাই ৰাষ্ট্ৰীয় সংগীত আৰু অসম সংগীতটো ভালদৰে চাই যাব এনে মানে আমি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে 15 আগষ্ট 26 জানুৱাৰীত মানে তেনেকৈ ৰাষ্ট্ৰীয় সংগীত গোৱাটো বেলেগ আৰু নিজে অকলে গোৱাটো বেলেগ আৰু হেতু কাৰণে আপোনালোকে সেইটাও চাই যাব তাৰ পাছত আহোমৰ প্ৰথম ৰাজধানী কি চৰাইদেউ এইটো কোৱেশ্চন সুধিছিলে তাৰপিছত চুকাফা কোন চনত ৰাজপাটত উঠে চুকাফা 1228 খ্ৰীষ্টাব্দত ৰাজপাটত উঠে অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল এটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে চাই যাব অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী আহোমসকলে লিখিছিল তাৰপিছত আহোম আৰু মোগলৰ শেষ ৰণখনৰ নাম কি আৰু কেতিয়া হৈছিল আহোম আৰু মোগলৰ শেষ ৰণখনৰ নাম ইটাখুলিৰ ৰণ আৰু 1682 খ্ৰীষ্টাব্দত হৈছিল এটো আপোনালোকে সকলোৱে জানে তথাপিতো মই কোৱেশ্চন আনসাৰটো কৈ দিছো তাৰপিছত অসম কেতিয়াৰ পৰা ব্ৰিটিছৰ অধীনলৈ যায় এটো এটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট আপোনালোকে যিসকলৰ হিষ্ট্ৰী মেজৰ এই কোৱেশ্চন গিটা সুধিব পাৰে গতিকে 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল অসমলৈ মানসকলক কোনে আনিছিলে বদন বৰফুকনে অসমলৈ মানসকলক আনিছিল কাৰেংঘৰ কোনে সাজিছিল প্ৰমত্ত সিংহই এই কাৰেংঘৰ ৰংঘৰ তলাতল ঘৰৰ কোনে সাজিছিল এইটা আপোনালোকে মোস্টলি চাই যাব কিন্তু নামদাঙৰ শিলৰ হাকু কোনে সাজি উলিয়াইছিল ৰুদ্ৰ সিংহই আৰু জয়সাগৰ পুখুৰী কোনে সাজিছিল ৰুদ্ৰ সিংহই তলাতল ঘৰ ৰংঘৰ নেঘেৰেটিং শিৱদৌল কোনে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ তাৰ পাছত আপোনালোকৰ যিসকল আসামিজৰ মেজৰ এনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে যে অসমৰ বিহু নৃত্য প্ৰথমে কোনে ক'ত প্ৰচলন কৰিছিল এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় অসমৰ বিহু নৃত্য 16 শতিকাত আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৰংঘৰ বাকৰিত বিহু নৃত্যৰ প্ৰচলন কৰিছিল তাৰপিছত বিহুত ব্যৱহৃত কেইটামান লোকনৃত্যৰ নাম কোৱা যদিহে এইটো কোৱেশ্চন সুধে আপোনালোকৰ আসামিজ মেজৰ সকলক তেতিয়া আপোনালোকে ক'ব যে ঢোল মহৰ শিঙৰ পেপা মহৰনা বাঁহী বাহৰ টকা খুটুলি ইত্যাদি এনেকৈ ক'ব পাৰিব তাৰপিছত পলিটিকেলৰ এনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে আপোনালোকক ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল আমাৰ বহুতে পাজল লাগে যে ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ আৰু কাৰ্যকৰী কৰা হৈছিল এই দুটা কোৱেশ্চন বহুত বেছি কনফিউজ হয় সকলোৱে আপোনালোকে ভালদৰে চাই যাব যে আপোনাক কোৱেশ্চনটো সুধিছে কি আপোনালোকক যদিহে সুধে ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিল তেতিয়া আপোনালোকে 1949 চনৰ 26 নৱেম্বৰ বুলি ক'লে ভুল হ'ব কিয়নো 1949 চনৰ 26 নৱেম্বৰত ভাৰতৰ সংবিধানখন গ্ৰহণ কৰাহে হৈছিল আৰু কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে গতিকে এই দুটা কোৱেশ্চন আপোনালোকে ভালদৰে চাই যাব তাৰ পাছত আপোনালোকক অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে সুধিব পাৰে আৰু অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আপোনালোকে ভালদৰে চাই যাব আপোনালোকক যদিহে সুধে যে কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1976 চনৰ 1 জানুৱাৰী তাৰিখে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল তাৰ পাছত
কাজিৰঙাক ইউনেস্কোৱে কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিলে 1985 চনত ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কাজিৰঙাক ঘোষণা কৰিছিলে তাৰ পাছত কাজিৰঙাত ব্যাঘ্ৰ প্ৰকল্পৰ কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিলে 2007 চনৰ 3 আগষ্ট তাৰিখে কাজিৰঙাত ব্যাঘ্ৰ প্ৰকল্প অন্তৰ্ভুক্ত কৰা হয় এইখিনি হৈছে আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পাছত আপোনালোকক সুধিব পাৰে যে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত মানাহ ৰাষ্ট্ৰীয় উদ্যানখন চিৰাং আৰু বাক্সা জিলাৰ অসম ভূটান সীমান্তত অৱস্থিত আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি দিয়া হৈছিল 1993 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি দিয়া হৈছিল তাৰপিছত মানাহক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰা হৈছিল এইটো 1985 চনত ইউনেস্কোৱে মানাহক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰিছিল আৰু তাৰপিছত ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে গ্ৰহণ কৰা হৈছিল তাৰ পাছত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত কোৱেশ্চন ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত অৱস্থিত তাৰ পাছত এই মানে ডিব্ৰু-চৈখোৱা কেতিয়াৰ পৰা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1999 চনৰ 9 মাৰ্চত কেন্দ্ৰীয় চৰকাৰে এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল তাৰ পাছত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত তাৰ পাছত এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানকে কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1999 চনৰ 13 এপ্ৰিলৰ দিনা এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল তাৰ পাছত আপোনালোকক সুধিব পাৰে যে শোণিতপুৰ জিলাত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি নামেৰি ৰাষ্ট্ৰীয় উদ্যান এখন শোণিতপুৰত আছে আৰু ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল 1998 চনৰ 15 নৱেম্বৰত তাৰ পাছত আপোনালোকক সুধিব পাৰে যে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত কোকৰাঝাৰ জিলাৰ অৱস্থিত আৰু ইয়াক 2021 চনৰ 9 জুনৰ পৰা ইয়াক মানে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল তাৰ পাছত অসমৰ শেষৰখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি আৰু কেতিয়া ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল অসমৰ শেষৰখন ৰাষ্ট্ৰীয় উদ্যান হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু এইখন ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত অৱস্থিত তাৰ পাছত এইখন মানে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনক 2021 চনৰ 9 জুলাইত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল এইখিনি হৈছে আপোনালোকৰ ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত সুধিব পৰা কোৱেশ্চন মানে এনেকুৱা ধৰণে আপোনালোকক সুধিব পাৰে যে মানে প্ৰথমতে জিলাখনৰ নাম কৈ দিব সেই জিলাখনত কি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত এনেকুৱা ধৰণৰ কোৱেশ্চন দিব পাৰে গতিকে ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত এই ইম্পৰ্টেন্ট কোৱেশ্চন কিটা আপোনালোকে চাই যোৱাটো বহুত বেছি এটা প্ৰয়োজন আৰু এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব জানো আসলতে এনেকুৱা ধৰণৰ কোৱেশ্চনে যোৱাবাৰ মোৰ লগৰবিলাকক সুধিছে মই তেওঁলোকক কন্টেক্ট কৰিয়ে পিনি আপোনালোকক এই ভাইভা টেষ্টৰ কাৰণে এই কোৱেশ্চন আনসাৰ বিলাক দিছো আৰু তেওঁলোকক যিবিলাক কোৱেশ্চন সুধিছে তাৰ ৰিলেটেড যিবিলাক কোৱেশ্চন আছে সেইবিলাকো মই আপোনালোকক জনাই দিছো যাতে সেইটো মানে নুসুধিলো আপোনাক বেলেগ যাতে কোৱেশ্চন সুধিলো আপোনালোকে পাৰে গতিকে আৰু এনেকুৱা ধৰণৰ মানে ভাইভা টেষ্টত সুধিব পৰা কোৱেশ্চন লৈ মই আৰু ভিডিঅ' বনাম আপোনালোকে প্লিজ ভিডিঅ'বিলাক শেষলৈকে চাব একেবাৰে কাৰণ তেতিয়াহে গম পাব কেনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে আপোনালোকৰ আইডিয়াটো আহিব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে এৰিছো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে আৰু লগতে এই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব যিসকলে ভাইভা টেষ্টৰ কাৰণে প্ৰিপাৰেচন চলাই আছে বেলেগ একো নালাগে মোক অলপ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও মানে নিজৰ ভাইভা টেষ্টটো ভালদৰে দিব পাৰে আৰু লগতে নেক্সট যেটো ভিডিঅ' আনিম সেই ভিডিঅ'টোত মই কমেন্ট আপোনালোকৰ ৰিপ্লাই মানে কমেন্টৰ যেহেতু কমেন্ট ৰিপ্লাই কৰি থাকোতে হয়তো বহুতে গমেই নাপাব সেয়ে মই ভাবিছো সেই কমেন্টবিলাক আপোনালোকে যিবিলাক কমেন্ট কৰে আপোনালোকে যিবিলাক সুধিব লগা আছে সেই সুধিব লগা কোৱেশ্চন বিলাক বা মই যিমান পাৰো চেষ্টা কৰি আপোনালোকক ৰিপ্লাই কৰিবৰ কাৰণে গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে এৰিছো আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো জয় হিন্দ